जाने आई हूँ आज रुक रही हूँ किसी के लिए जाएंगे होगी साइन अलमान Hey guys मैं सोफा चाबले আহিছিলোঁ আৰু গডৰেজ अलमीरा ये अलमीरा देखने आई हूँ यहाँ डिमाकुसी में ডিমাকুছিত আহিছোঁ আজি মানে অকণমান চাওঁ বস্তু এনেকুৱা সোফা সেটবিলাক আৰু এটা বহুত কমত পায় বস্তুবিলাক সোফাৰ হেৰিটো হেড বক্স থকা পালে বহুত ধুনীয়া ধুনীয়া কালাৰৰ আছে চাই লওঁ কোনটো লওঁ লাষ্টত মই দেখুৱাই দিম আপোনালোকক চাই থাকক ভিডিঅ' এইটো ভিডিঅ' আছিলে মোৰ যিদিনা আমি কইনাৰ ফাৰ্নিচাৰ কিনিবলৈ যাওঁ মানে আমাৰ মাইনাৰ কাৰণে সেইদিনাৰ অকণমান মই কভাৰ কৰি লৈছিলোঁ ফাৰ্নিচাৰখিনি ইমানেই ধুনীয়া বনচুম তিতাচাপ আৰু চেগুনৰ আছিলে মানে বহুত কমত পায় ৰেডিমেড যদিও বস্তুখিনি ধুনীয়া আছিলে আৰু কমতে পাইছোঁ আমি বস্তুখিনি মানে চেগুন এইখন হৈছে কাঠৰ দোকান মানে ইয়াতে ৰেডিমেড ফাৰ্নিচাৰবিলাক পায় বহুত কমত পায় বনচুম আৰু তিতাচাপ এইবিলাক হৈছে 35 মানৰ ভিতৰত পাবি মানে ধুনীয়া বস্তু আছে গাইছ ৰেডিমেড হয় কিন্তু বস্তুখিনি বহুতেই ধুনীয়া বনচুম আৰু তিতাচাপ হয় চব লাগিলে আহিব পাৰে আপোনালোকে ডিমাকুছি বজাৰ খোলাৰ ওচৰতে বহুত ধুনীয়া হয় লাগে যদি আহি যাব तो हेलो एवरीवन वेलकम करती हूँ आप सभी को मेरे एक न्यू ब्लॉग पर आज मैं आई हूँ एक ट्राइबल एरिया में मतलब ये गांव ट्राइबल है तो एक शादी में मैं आई हूँ मेरी सिस्टर की बेटी की शादी है तो आ गई हूँ इतना अच्छा फ्लावर्स खिला है मेरे घर पर तो ऐसा फ्लावर्स नहीं है तो मैंने सोचा थोड़ा सा कवर कर लो और सामने है जो शादी वाला घर बहुत अच्छा मंडप बनाया है और दिखाऊंगी मैं आप सभी को क्या क्या होता है और ट्राइबल की शादी कैसी होती है वो मैं थोड़ा कवर करके आप सभी को दिखाऊंगी तो एंड तक बने रहिएगा और वीडियो बहुत ही लॉन्ग होगा तो आप लोग देखते रहिएगा तो ट्राइबल शादी कैसी होती है पहली बार मैं आप सभी के लिए लेकर आ रही हूँ गाइस ओके तो एंड तक रहिएगा आप सब तो ये क्लिप है मेहंदी वाले दिन की शादी के पहले दिन जो मेहंदी लगाते हैं ना वो थोड़ा सा मैंने कवर कर लिया था इन लोगों का थोड़ा सा डिफरेंस होती है मतलब कोई मेहंदी वाली नहीं आती यहाँ लगाने के लिए क्योंकि जो लड़कियां होती है वो लोग साथ में लगाते हैं और बहुत मस्ती करते हैं एक्चुअली मैं पहली बार अटेंड किया इसे शादी मैं देखी थी लेकिन इतना गौर से नहीं देखा था या फिर पहले जो रस्म होती थी वो मैंने कभी नहीं देखा था অনুর ভাইয়া ফটক মারি আছো ফটক এনেকে চব্জি কাটি আছে দেই ইয়াতে মানে গাঁৱৰ মানুহখিনি আহি ভাতি পেলাই চব্জি কাটিছে सब्जी काट रही है गाइस देखो वीडियो कर दियो अपन एकदम उड़ाई दिया कैमरा उड़ाई दी में कैमरे हां सारू साई बइनारा गांवर दिल्ली गोटाय सब जाएगा दिल्ली मुंबई कलकत्ता मैं भी आ गई हूँ यहाँ और यहाँ सब्जी काट रही हूँ गाँव के लोग চাহ বনাইছে বোলে ইফালে বাইদেউগৰাকী চাহ বনাইছে এইটো হৈছে ভাণ্ডাৰ দেই ইয়াতে মানে চাহ বনাইছে চাহ খাম আমি ইয়াতে
একদম মানে কিটচেন কিমান দিনৰ পৰা চলিছে এইটো ভাতৰ 3-4 দিনৰ পৰা মানে ডাঙৰ এটা ভোজ হৈ আছে দেই ইয়াতে গাঁৱৰ মানুহখিনি আহি মানে এনেকে বনাই আৰু গোটেই কাম কৰে ভাল লাগে ন এনেকে আমাৰ ইফালে নাই চব হাজিৰা মানুহ মাইনাটো চাহ দিব এতিয়া মই চাহ খাই ল'ম আহি পাইছোঁ মাত্ৰ দেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফুল ছিঙি আছে মানে চবতে বিজি আৰু এইবিলাক আঞ্জা পাচলি ধুব গৈছে তো গাঁৱৰ সমাজৰ এনেকুৱাই নিয়মবিলাক হয় ইয়াতে সকলোবিলাক ব্যস্ত হৈ আছে মানে কি এইবিলাক মণ্ডপ হবে কইনাৰ বাৰীতে এইবিলাক চব ব্যস্ত মানুহবিলাক সকলোৰে পূজাৰ যোগাৰ কৰি আছে ইয়াতে নিয়ম কৰিব তেওঁলোকে বাটৰ নিয়মত আৰু ভিতৰত আছে কইনা সজাই এইবিলাক ব্যস্ত কইনা সজোৱাত মোৰো বহুত ভাল লাগে এইফালে কইনাৰ মাতে মানে লগাই আছে এয়া হৈছে কইনাৰ মায়ে এফালে মেকআপ আৰ্টিষ্ট আজি মানে আমাৰ আজি চিনি নোপোৱা হ'ব আৰু কি কালাৰৰ আছে আমার মাতা ঠান্ডা ভিডিও করাই
বড়ো পৰম্পৰাগত নিয়মেৰে বিয়াখন হৈ গ'ল। ৰাতিপুৱাৰ ভাগতে হ'বলগীয়া আছিল যদিও বতৰটো বহুতো মানে বাধা পথালি দিলে, সেইটো কাৰণে দুপৰীয়া 12টা বজাৰ পৰা আৰম্ভ হ'ল বিয়াখন। বহুতেই দেৰি হ'ল বাৰু, কিন্তু 2 ঘণ্টামানৰ ভিতৰতে বিয়াখন শেষ হৈ গ'ল। হোম যজ্ঞ নাছিলে যদিও তেওঁলোকৰ মানে যিখিনি বড়ো প্ৰাৰ্থনাৰে আৰম্ভ হৈছিলে সেইখিনিৰে মানে শেষ কৰিলে। আৰু শেষত যিখিনি আমাৰ হোম যজ্ঞত ঘূৰা হয় অসমীয়া সমাজৰ, তো তেওঁলোকৰো তেনেকৈ বাথৰ কাষে কাষে এনেকৈ 7 পাক ঘূৰাৰ নিয়ম আছে। তো সেইখিনি মই অকণমান কভাৰ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো ভাল লাগিব। মোৰ ভণ্টিৰ ছোৱালীৰ বিয়া আছিলে যিহেতু অকণমান কভাৰ কৰি ময়ো নিজকে ধন্য মানিছোঁ। আৰু ধুনীয়া এটা পৰিৱেশ, তেওঁলোকৰ যিখিনি ব্যৱহাৰ মানে ইমানেই আপ্লুত হৈ পৰিছিলোঁ মই। এসপ্তাহমানৰ আগৰ পৰাই গোটেই গাঁৱৰ মহিলা আহি তেনেকৈ কাম কৰে বা গৃহস্থক মানে অকণমানো অসুবিধা নিদিয়ে। তেওঁলোকে নিজে মানে কাম বন কৰি ৰন্ধা বঢ়াৰ পৰা আদি কৰি গৃহস্থৰ যিখিনি কাম বন থাকে সকলো কৰি সহায় সহযোগ কৰে। সেইটো কাৰণে মোৰ বহুতেই ভাল লাগিলে। আৰু শেষত আমাৰ অসমীয়া সমাজৰ যিটো মানে আখৈ তোলা যে আছে, শেষত যে আখৈখিনি তুলি মানে এনেকৈ বিদায় দিয়ে ন কইনাজনীক, সমন চিঙা বুলি কয়। তেওঁলোকৰ আচলতে এইখিনি নিয়ম কৰে, সেইখিনি মই অকণমান আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ। আপোনালোকৰ কেনে লাগিলে তেওঁলোকৰ নীতি নিয়মবোৰ অকণমান কৈ দিব কমেণ্টত, যিসকল অসমীয়া ফ্ৰেণ্ডে চাই আছে। এইখিনি পৰম্পৰাগত হিচাপে মানে হৈ গ'ল তেওঁলোকৰ যিখিনি পাৰম্পৰিক নীতি নিয়ম। সেইবাবে মই এই ভিডিঅ'খিনি অকণমান কভাৰ কৰিলোঁ। ময়ো আচলতে দেখা নাছিলোঁ। ইয়াতে মানে মামাক, কইনাৰ ফালৰ পৰা মামাক আৰু দেউতাকক বহুৱাই আৰু এনেকৈ দিয়ে। আৰু খাদ্যখিনিও তেনেকুৱা আছিলে, পৰম্পৰাগত যিখিনি খানা হয় মানে গাহৰি তেওঁলোকক লাগে, গাহৰিটো দিয়া হৈছিলে, মাছ আছিলে, পনীৰ আছিলে, চব্জি দালিটো তেনেকৈ। তেওঁলোকৰ একতাৰ বাবে মই ধন্যবাদ দিছোঁ। গাঁওখনৰ যিখিনি একতাৰ দোলেৰে বান্ধি ৰাখিছে এখন সমাজ কেনেকৈ পৰিচালিত হয় আচলতে চাবলগীয়া। তেওঁলোকৰ নীতি নিয়মৰ বাহিৰেও মানে মানুহখিনিৰ যিখিনি মানে একতা দেখিলোঁ খুবেই মানে আদৰণীয়, শলাগ ল'বলগীয়া। মই বহুত দিনৰ পিছত গৈছিলোঁ আৰু বিয়াখন মই এনেকৈ চাব পাম বুলি মানে ভবাও নাছিলোঁ। কিছুমান অসুবিধাৰ মাজেৰে গৈছিলোঁ যদিও চাই ভাল লাগিলে। আৰু এনেকৈ অকণমান মই কভাৰ কৰি আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিলোঁ। কিছুমান ভাল লগা অনুভৱ আৰু কিছুমান দুখ লগা অনুভৱৰ মাজেৰে বিয়াখন পাৰ কৰিলোঁ। কাৰণ এই ঘৰখনৰে এজন ল'ৰা হেৰাই গৈছে, যাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সি হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে আমাৰ পৰা গুচি গৈছিলে। সেইখিনি সদায় আমাৰ মনত এটা দুখ হিচাপে থাকি যাব। তথাপিতো ছোৱালীজনীক আমি ভালদৰে বিয়া দিলোঁ বুলি ক'ব পাৰি। তাইৰ যিখিনি সপোন, তাইও আচলতে বহুত অসুখীয়া আছিলে আৰু সেই অসুখবোৰক নেওচি আজি তাই ভাল হৈছে একমাত্ৰ মাকৰ চেষ্টাত। মাকজনীও মানে বহুত দুখ লগা, কি ক'ম, মোৰ সৰু ভণ্টি যদিও মানে এগৰাকী মাক হিচাপে যিখিনি দুখৰ বোজা তাই লৈ আছে সেইখিনি আমি কোনেও মানে পূৰাব নোৱাৰোঁ, চেষ্টা কৰিও আমি নোৱাৰোঁ। তো যিয়ে নহওক, মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নেজানে। যিটো যাবলগীয়া থাকে নিশ্চয় গুচি যাব আৰু যিটো থাকিবলগীয়া থাকে সি কেতিয়াও আমাৰ পৰা গুচি নাযায়। ছোৱালীজনীক আশীৰ্বাদ দিছোঁ, লগতে তাইৰ যুগ্ম জীৱন যাতে সুখ শান্তিৰে পাৰ হৈ যায়, আহিবলগীয়া আগন্তুক বছৰকেইটা দিনবোৰ ভালেৰে পাৰ হওক তাকে ময়ো আশীৰ্বাদ কৰিলোঁ। আপোনালোকেও এটা আশীৰ্বাদ কৰিব এটা সুন্দৰ কমেণ্টেৰে। এইখিনি আছিলে সন্ধিয়াৰ মানে যেতিয়া কইনা নিব ন তাৰ আগমুহূৰ্তত অকণমান মই কভাৰ কৰিলোঁ। গাঁৱৰ গোটেই মানুহখিনি মানে এনেকৈ নাচি বাগি বৰষুণকো আওকাণ কৰি তেনেকৈ ফূৰ্তি ফাৰ্তাৰে মানে শেষ কৰিলে। আৰু এইবোৰ হৈছে বস্তু যিখিনি মানে কইনাৰ বস্তু উঠে। আচলতে বড়ো সমাজত মানে খুব কাঁহৰ কাঁহী বাতি, পিতলৰ কলহ, এই বাচনবোৰ বহুতে উঠে। তাকে মই অকণমান শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, পাৰে যদি শ্বেয়াर কৰি দিব আৰু ভাল লাগিব। चैनल যদি सब्सक्राइब কৰি লয়, चैनल को सब्सक्राइब कर लेना गाइस। आज थोड़ा सा मैंने ट्रेडिशनल शादी जो हमारे यहाँ कल्चरल शादी होती है थोड़ा सा मैंने कवर किया था, वही आप लोगों के साथ शेयर किया। अगर वीडियो अच्छा लगे लाइक शेयर सब्सक्राइब करें। थैंक यू सो मच फॉर वॉचिंग मी। लॉट्स ऑफ लव फ्रॉम JJ ब्लॉग एंड फूड। थैंक यू।